উৎকট গৰমে দহিছে ৰাজ্য। আশাকৰ্মীসকলৰ বাবে আছে এক সুখবৰ। কোন হ'ব পৰৱৰ্তী ৱৰ্ল্ড টেষ্ট চেম্পিয়ন? নমস্কাৰ, মই অংকুৰজ্যোতি কলিতাই সকলোকে স্বাগতম জনাইছো EduAid ডেইলি নিউজৰ আন এটা ভিডিঅ'লৈ, য'ত আমি পৰিৱেশন কৰিম সাম্প্ৰতিক সময়ৰ কিছুমান গুৰুত্বপূৰ্ণ বাতৰি। তেন্তে আমি আগবাঢ়িছো আমাৰ আজিৰ প্ৰথমটো খবৰলৈ। কালি আমি কথা পাতিছিলো যে গৰমে সমগ্ৰ দেশত এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আমাৰ অসমো এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়। কালি আমি দেখুৱাইছিলো যে অসম অৰেঞ্জ জোনত অসমক ৰাখিছিলে মেটেৰিয়লজিকেল ডিপাৰ্টমেণ্টে, আৰু কালি যিটো আমাৰ অসমৰ জুন মাহৰ টেম্পাৰেচাৰৰ ৰেকৰ্ড আছিলে, সেই টেম্পাৰেচাৰৰ ৰেকৰ্ডটো কালি ব্ৰেক কৰিলে। তাৰ বাবেই গভৰ্ণমেণ্টে বা ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকলে ডিচিজন ল'লে যে আমাৰ বিদ্যালয়ৰ টাইম টেবুলসমূহ চেঞ্জ কৰা হ'ব। তোমালোকে স্ক্ৰীনত হয়তো দেখা পাই আছা নতুন স্কুলৰ টাইম টেবুলটো, য'ত LP স্কুলৰ টাইম দিয়া হৈছে মৰ্ণিং 7:30 to 11:30। ME স্কুলৰ নতুন সময়সূচী দিয়া হৈছে ৰাতিপুৱা 7:30 বজাৰ পৰা 12 বজালৈ, আৰু হায়াৰ ছেকেণ্ডাৰীৰ নতুন সময় দিয়া হৈছে ৰাতিপুৱা 7:30 বজাৰ পৰা দিনৰ 12:30 বজালৈ। গতিকে যদি বৰ বেছি দৰকাৰ নহয় তেন্তে বাহিৰলৈ ওলাই নাযাব। আৰু মই ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলকো কৈছো যে পানী খাই থাকক, নিজকে হাইড্ৰেট কৰি ৰাখক। আৰু এটা কথা ক'ব বিচাৰিছো ছাত্ৰ ছাত্ৰীসকলক বা অভিভাৱকসকলক, যে আমাৰ ঘৰতে বহি যদি আপোনালোকে আপোনালোকৰ সন্তানক পঢ়ুৱাব বিচাৰিছে, তেন্তে আপোনালোকে জইন কৰিব পাৰে EduAid লাৰ্ণিং, য'ত আমি অতি কম খৰচত কোৱালিটি এডুকেশ্যন প্ৰভাইড কৰি আছো 9ৰ পৰা 11ৰ ছাত্ৰ ছাত্ৰীসকলক। গতিকে পলম নকৰি এতিয়াই EduAid লাৰ্ণিঙৰ সৈতে জড়িত হওক আৰু ঘৰতে বহি কমফৰ্টেবলি পঢ়া শুনা কৰক। আমি আপোনালোকক অতি কম খৰচত কোৱালিটি এডুকেশ্যন প্ৰভাইড কৰিম। এতিয়া আহিছো এটা ইনফৰমেশ্যন দিবলৈ, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সহায়ক হোৱা এটা খবৰ বা তথ্য আমি তোমালোকক দিব ওলাইছো, যে কালি কেবিনেটত সিদ্ধান্ত লোৱা হ'ল যে পলিউশ্যন কণ্ট্ৰল বৰ্ড আছাম যিটো আছিলে PCBA নামটো সলনি কৰা হ'ল, আৰু বৰ্তমান নতুন নাম দিয়া হ'ল আছাম পলিউশ্যন কণ্ট্ৰল বৰ্ড। যিটো পলিউশ্যন কণ্ট্ৰল বৰ্ড আছাম আছিলে, এই আছামটো এতিয়া আগৰ ফালে লৈ যোৱা হ'ল আছাম পলিউশ্যন কণ্ট্ৰল বৰ্ডলৈ, ইয়াৰ নামটো সলনি কৰা হ'ল। গতিকে এই বস্তুটো তোমালোকে মনত ৰাখিবা, কেতিয়াবা হয়তো তোমালোকক দৰকাৰ হ'ব পাৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ আগবাঢ়িছো। UNFPA ইউনাইটেড নেশ্যন পপুলেশ্যন ফাণ্ড, যাক আগতে কোৱা হৈছিলে ইউনাইটেড নেশ্যন ফাণ্ড ফৰ পপুলেশ্যন এক্টিভিটিয়ে এটা ৰিপৰ্ট এটা পাব্লিছ কৰিছে, য'ত দেখা পোৱা গৈছে যে আমাৰ ভাৰতৰ জনসংখ্যা 146.39 কৰোৰ ক্ৰছ কৰিছে। যদিও আমাৰ দেশত বৰ্তমান চেন্সাছ হোৱা নাই, তথাপি তেওঁলোকে এই ৰিপৰ্টটো পাব্লিছ কৰিছে, আৰু যি ৰিপৰ্ট মতে ভাৰতে ক্ৰছ কৰিছে চাইনাৰ জনসংখ্যাক। চীনৰ জনসংখ্যাক ক্ৰছ কৰি ভাৰত এতিয়া বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হিচাপে পৰিগণিত হৈছে। আৰু এই ৰিপৰ্টটোত আৰু এটা কথা তেওঁলোকে কৈছে যে আগন্তুক 40 বছৰলৈ ভাৰতৰ জনসংখ্যা বাঢ়ি থাকিব, কিন্তু 40 বছৰ পিছত লাহে লাহে ই আৰু কমি কমি আহি থাকিব। গতিকে এইটো ছাত্ৰ ছাত্ৰীসকলে গতিকে এই তথ্যটো দিয়াৰ এটাই কাৰণ যে ছাত্ৰ ছাত্ৰীসকলে এই কথাবিলাক জনাটো খুবেই দৰকাৰী, কাৰণ স্কুলৰ পঢ়া শুনাই তোমালোকৰ মানসিক বিকাশ অকলে নকৰে। স্কুলৰ পঢ়া শুনা লাগিব, তাৰ লগতে আমাৰ জেনেৰেল নলেজো আমি ডেভেলপ কৰিব লাগিব, যাতে আমি আগবাঢ়ি যাব পাৰোঁ আজিৰ সমাজখন। UNFPA ইউনাইটেড নেশ্যন পপুলেশ্যন ফাণ্ড, যাক আগতে কোৱা হৈছিলে ইউনাইটেড নেশ্যন ফাণ্ড ফৰ পপুলেশ্যন এক্টিভিটিয়ে এটা ৰিপৰ্ট এটা পাব্লিছ কৰিছে, য'ত দেখা পোৱা গৈছে যে আমাৰ ভাৰতৰ জনসংখ্যা 146.39 কৰোৰ ক্ৰছ কৰিছে। যদিও আমাৰ দেশত বৰ্তমান চেন্সাছ হোৱা নাই, তথাপি তেওঁলোকে এই ৰিপৰ্টটো পাব্লিছ কৰিছে, আৰু যি ৰিপৰ্ট মতে ভাৰতে ক্ৰছ কৰিছে চাইনাৰ জনসংখ্যাক। চীনৰ জনসংখ্যাক ক্ৰছ কৰি ভাৰত এতিয়া বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হিচাপে পৰিগণিত হৈছে। আৰু এই ৰিপৰ্টটোত আৰু এটা কথা তেওঁলোকে কৈছে যে আগন্তুক 40 বছৰলৈ ভাৰতৰ জনসংখ্যা বাঢ়ি থাকিব, কিন্তু 40 বছৰ পিছত লাহে লাহে ই আৰু কমি কমি আহি থাকিব। গতিকে এই তথ্যটো দিয়াৰ এটাই কাৰণ যে ছাত্ৰ ছাত্ৰীসকলে এই কথাবিলাক জনাটো খুবেই দৰকাৰী, কাৰণ স্কুলৰ পঢ়া শুনাই তোমালোকৰ মানসিক বিকাশ অকলে নকৰে। স্কুলৰ পঢ়া শুনা লাগিব, তাৰ লগতে আমাৰ জেনেৰেল নলেজো আমি ডেভেলপ কৰিব লাগিব, যাতে আমি আগবাঢ়ি যাব পাৰোঁ আজিৰ সমাজখন।
এতিয়া আহিছো এটা আশা কৰ্মীসকলৰ বাবে আছে এক সুখবৰ। আমি দেখা পাওঁ যে আশা কৰ্মীসকলে চিকিৎসাৰ লগত কেনেকৈ জড়িত হৈ থাকে, কেনেকৈ ৰাইজক সেৱা কৰি থাকে, ৰ'দে বৰষুণে বতাহে ৰাইজৰ যি তেওঁলোকে সেৱা কৰি থাকে, তাৰ বাবে কালি কেবিনেটত আৰু এটা সিদ্ধান্ত, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল যে তেওঁলোকৰ যি ইনচেন্টিভ, যে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হ'ল। আশা কৰ্মীসকলৰ যি আগৰ ৩,০০০ টকা পাৰিশ্ৰমিক আছিলে, এতিয়া সেইটো বঢ়াই কৰা হ'ল ৪,০০০ টকা। মাহে তেওঁলোকক এতিয়াৰ পৰা ৪,০০০ টকা প্ৰদান কৰা হ'ব। লগতে যিসকল আশা ছুপাৰভাইজাৰ আছিল, তেওঁলোকৰ যি আগতে ৭,০০০ সকল আশা ছুপাৰভাইজাৰ আছিল, তেওঁলোকে যি আগতে ৯,০০০ টকাকৈ পাইছিলে, বৰ্তমান তেওঁলোকে পাব মাহিলী ১০,২০০ টকাকৈ। গতিকে এয়া এক তেওঁলোকৰ বাবে সুখবৰ, আৰু তেওঁলোকে আমাৰ বাবে যিহেতু ইমানবোৰ কাম কৰি আছে, গতিকে তেওঁলোকে উৎসাহিত হ'ব কেবিনেটৰ এই সিদ্ধান্তটোৰ পিছত। এতিয়া আহিছো আমি খেলৰ খবৰলৈ। আজিৰে পৰা ঐতিহাসিক লৰ্ডছ খেলপথাৰত অনুষ্ঠিত হ'ব ৱৰ্ল্ড টেষ্ট, য'ত মুখামুখি হ'ব দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া। এয়া আমি এখন ফটো দিছো, য'ত বাহুমা আৰু পেট কামিন্স দুয়োৰে এখন ফটো, মাজতে ৱৰ্ল্ড টেষ্টৰ বাবে এক হয়তো দুৰ্ভাগ্যজনক কথা যে ভাৰতে এই বছৰ ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপত ভাগ ল'ব পৰা নাই। কিন্তু আমি আশা কৰিছো আগন্তুক যি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ হ'ব, তাত আমাৰ ভাৰতে অংশগ্ৰহণো কৰিব আৰু সেই ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপত বিজয়ীও হ'ব। কিন্তু আজিৰ এই ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপত, আজিৰে পৰা অনুষ্ঠিত হোৱা এই ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপত আপোনালোকে বা তোমালোকে কাক ছাপোৰ্ট কৰিবা, তলত কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিবা। আজিলৈ ইমানেই। আমাৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই অংকুৰজ্যোতি কলিতাই এডুৱেড লাৰ্ণিঙত পঢ়াও ছ'চিয়েল ছায়েন্স ক্লাছ 9 আৰু 10ক। যদি তাৰ সৈতেও জড়িত হ'ব বিচাৰিছে, তলত দিয়া ফোন নম্বৰটোত ফোন কৰক আৰু আমাৰ সৈতে সংলগ্ন হওক।